কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আছৰুদ্দিনৰ অন্যতম সহযোগী মনোৱাৰা বিবি ওৰফে নানী এইবাৰ গোলকগঞ্জ আৰক্ষীৰ জালত। অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান। অসম বংগ সীমান্ত চটকুমা আৰক্ষী চকীৰ অন্তৰ্গত চৰ খলিচামাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা আছৰুদ্দিন মণ্ডলক দুদিন পূৰ্বে চটকুমা আৰক্ষীৰ যৌথ অভিযানত আটক কৰিছিল। অভিযোগ মতে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। আৰক্ষীৰ অভিযানত 5খনকৈ ড্ৰাগছৰ চাবন বাকচ, 38টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ, 80টাকৈ নিচাজাতীয় য়বা টেবলেট, নগদ ধন প্ৰায় 3,02,400 টকা, এখন WB64AD5719 নম্বৰৰ 4চকীয়া বাহন, WB64J7194 নম্বৰৰ বাইকৰ লগতে 3টাকৈ মোবাইল ফোন জব্দ কৰে। আছৰুদ্দিনৰ স্বীকাৰোক্তি মতে আজি আছৰুদ্দিনৰ দ্বিতীয় পত্নী তথা ড্ৰাগছ সৰবৰাহৰ অন্যতম সহযোগী মনোৱাৰা বিবিক গোলকগঞ্জ আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।